হাই এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই কৰিম ট্ৰাইচেপৰ ৱৰ্কআউট আৰু তাৰ আগত মই প্ৰি ৱৰ্কআউট মিল এটা লৈ ল'লোঁ। একচুৱেলি ভিডিঅ'টো আজিৰ নহয়, যোৱাকালিৰ হয়, কিন্তু যোৱাকালি মই পূজা এখন চাব গ'লোঁ, তো সেইটো কাৰণে ভিডিঅ'টো আপলোড দিয়া নহ'ল। কি পূজা চালোঁ বা কি কৰিলোঁ সেইটো মই লাষ্টলৈকে চাই থাকক, আপোনালোকে ভিডিঅ'টো গম পাব। তো জিম কৰাৰ আগত মই প্ৰি ৱৰ্কআউট মিল এটা লৈ ল'লোঁ। ইয়াত আছে 60 গ্ৰাম অ'টছ, 5টা এগ হোৱাইট আৰু 2টা কল। তো সেইখিনি খাই মই আহি গ'লোঁ জিমত, আৰু জিমত আহি মই ট্ৰাইচেপৰ কাৰণে ফাৰ্ষ্ট ৱৰ্কআউট কৰিলোঁ ক্ল'জ গ্ৰিপ বেঞ্চ প্ৰেছ, আৰু এইটো মই কৰিলোঁ 12টা 10টা 8টাকৈ ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা ছেট। তাৰপিছত মই কৰিলোঁ ট্ৰাইচেপৰ কাৰণে ছেকেণ্ড ৱৰ্কআউট অভাৰহেড ট্ৰাইচেপ এক্সটেনশ্যন ডাম্বেলেৰে, আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকৈ ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা ছেট। তাৰপিছত মই ট্ৰাইচেপৰ নেক্সট এক্সাৰচাইজ কৰিলোঁ পুলি পুছ ডাউন, আৰু এইটো মই কৰিলোঁ ৰোপেৰে, আৰু এইটো মই গোটেইকেইটা ছেট 15টাকৈ টোটেল 3টা ছেট কৰিলোঁ ৱেইটটো বঢ়াই বঢ়াই। Don't wanna be fast asleep when they scheming. Better stand tall, ready for a fight, believe me. When they try to change, you can. তাৰপিছত মই ট্ৰাইচেপৰ লাষ্ট ৱৰ্কআউট কৰিলোঁ মেচিন ডিপছ, আৰু এইটো মই কৰিলোঁ 15টাকৈ টোটেল 3টা ছেট ৱেইটটো বঢ়াই বঢ়াই, আৰু এইখিনি কৰি মই কৰিলোঁ ট্ৰাইচেপৰ ৱৰ্কআউট। Mayhem, we could change the world, change times, rearrange them. Staying on pace, running the race. Life is a chase, I don't want a place. I wanna be first, work till it hurts. Dehydrated thirst till I'm in a hearse. High ambitions and the right mind can take you so far. It's like you lived a few lifetimes. Take off. ট্ৰাইচেপৰ ৱৰ্কআউট খতম হোৱাৰ পিছত মই ট্ৰেডমিল কৰিলোঁ 30 মিনিট, মানে কাৰ্ডিঅ'ৰ কাৰণে মই ট্ৰেডমিল কৰিলোঁ, আৰু এইটো মই মডাৰেট স্পীডত মানে 4-5 স্পীডত ইনক্লাইন কৰি কিনে টোটেল 30 মিনিট কৰিলোঁ। জিমৰ পৰা আহি মই ঘৰত লৈ ল'লোঁ প'ষ্ট ৱৰ্কআউট মিলত 150 গ্ৰাম ৰাইচ, অলপ চালাড, আৰু 200 গ্ৰামছ বইল চিকেন, আৰু অলপ দালি। তো সেইখিনি খাই ইভিনিং মই আহি গ'লোঁ। আমাৰ কাষতে মানে পূজা কৰিছিল, মা কালী পূজা কৰিছিল। মানে এইখন পূজা অলপ ক'ব গ'লে বহুত ৰহস্যজনক হয়, মানে গোটেইখিনি মই ক'ব নোৱাৰোঁ। মানে কি, আমাৰ ইয়াত কামৰূপ জিলাৰ পছৰীয়া গাঁৱত 17 আগষ্টৰ পৰা 21 আগষ্টলৈকে এভৰি ইয়াৰ মনসা পূজা হয়। তো তাত মানে ভগৱানবিলাকে মানে কি তাত নাচে, মানে ধৰক আপোনালোকে ক'লে বুজি নাপাব, যিবিলাকে এইখন পূজা চাব আহিছে তেখেতবিলাকে বুজি পাব, বা বহুতে এইখন পূজাক লৈ কণ্ট্ৰভাৰ্চি কৰে বা ইনচাল্ট কৰে যে মানুহৰ তাত কেনেকৈ ভগৱান লাগিব পাৰে বা মানুহ কেনেকৈ ভগৱান হ'ব পাৰে। একচুৱেলি তেনেকুৱা একো কথা নহয়। এইটো মানুহজনক মানে কি ভগৱানে একচুৱেলি নচুৱায়, মানুহজন কোনো ভগৱান নহয়, সেইটো সঁচা কথা, কিন্তু ভগৱানে মানুহজনৰ তাত মানে গাত লাগাল দিয়ে আৰু তেখেতক নচুৱাই থাকে। ইয়াত মানে মা কালী আছে, মা দুৰ্গাৰো আছে, তাৰপিছত সদাশিৱ বাবা আছে, মা কুবীৰৰ ঘোঁৰা আছে, তাৰপিছত এনেকুৱা বহুত কিবা কিনি আছে, গণেশৰ আছে, পদ্মকুমাৰীৰ আছে। তো তেখেতবিলাকক মানে ভক্ত বুলি মানে কি এই ভগৱানকেইটাই মানে কি নিজৰ ভক্ত হিচাপে তেখেতৰ গাত মানে লাগাল দিয়ে, আৰু সিহঁতে এই পূজাখনত নাচি থাকে। কিন্তু বহুতে ভাবে মানুহকেইটাই ভগৱান হয় বুলি, কিন্তু তেনেকুৱা একো নহয়। বাৰু পূজাখনৰ কথা ইমান মই নকওঁ, কাৰণ কৈ শেষ কৰিব নোৱাৰিম এটা ভিডিঅ'ত, বহুত দীঘল হৈ যাব, আৰু যোনে যি ভাবে বাৰু ভাবক। কিন্তু এইখন পূজা আমাৰ কাৰণে বহুত মানে ইম'শ্যনছ হয়, আমি সৰুৰ পৰা চাই আহিছোঁ, সেইকাৰণে এইখন পূজা আমি মানো বা বুজি পাওঁ পূজাখন কি হয় কি নহয়, আৰু এইখন পূজা বহুত শক্তিশালী হয়। বাৰু যি নহওক, এইটো হৈছে আমাৰ মা কালীৰ মানে কি দেউলা, বহুতে চিনিয়ে পায় যিবিলাকে পূজাখন চাব আহে। তো তেখেতে মানে নিজৰ ঘৰত এনেকৈ পূজা কৰিছে মা কালীৰ। অকল এহেত বুলিয়ে নহয়, যিবিলাক মানে দেউলা আছে নিজৰ মানে গোসাঁইকেইটাক মানে পূজাখনৰ আগত এভৰি ইয়াৰ এনেকৈ পূজা কৰি লয়। মানে শিৱৰ ঘোঁৰাই শিৱক পূজা কৰে, তাৰপিছত গণেশৰ দেউলে গণেশক পূজা কৰে, মা দুৰ্গাৰ দেউলে মা দুৰ্গাক পূজা কৰে। তো এইজন হৈছে মা কালীৰ আমাৰ দেউলা। তো তেখেতে নিজৰ ঘৰত এনেকৈ মা কালীৰ পূজা কৰিছে। তো এইজনে মানে এহেঁতে মানে কেনেকুৱা কি কৰে মই গোটেই ভিডিঅ'টো আপোনালোক দেখাই আছোঁ, মানে কেনেকৈ দেউলা উঠে, কেনেকৈ মানে দা কামোৰে, গোটেইখিনি দেখাই আছোঁ অলপ। এইখিনি বাছ মানে অকণমানে, কিন্তু মেইন বস্তু বা মেইন পূজাখন চাব আহিলে আপোনালোকে গোটেইখিনি গম পাব। সেইখন হ'ব আপোনাৰ 17 আগষ্টৰ পৰা 21 আগষ্টলৈকে। তো চাব আহিব আপোনালোকে, গোটেইখিনি গম পাই যাব কি হয় কি নহয়। তো মই গোটেইখিনি দেখাই আছোঁ, যোৱাকালিৰ পূজাখনত কি হ'ল আপোনালোকে চাই থাকক।
ঈশানং চন্দু বাম শ্রবণ পরিগত বীজমঞ্জন মহেশি মন্দ সেটা যদি জপদাসি বিজিত্য বাসা মধীসং ধনরদ মহয়নম বুজাক্ষি বিন্দম ভবতি সমহা ঘোরম ईश वश्या नरस्त वामदेन युक्तो वेदन्ते दण्डके दपन्ति शिक्ष दण्डस्र धारा देवदने दक्षिणे कालिकेति ऊर्ध्वे वामे कृपानं करकमलतले छिन्नमुण्डं तथा ध सभ्ये साभिर्वदं च त्रिजगत गहरे दक्षिणे कालिके এনেকৈ নাচি নাচি মানে তেখেতসকলৰ গাৰ পৰা ভগৱানটো এৰা দিয়ে লাষ্টত তেখেতসকলে মানে ভগৱানৰ থাপনাত গৈ এনেকৈ সেৱা কৰি মানে কি অলপ জিৰণি লয় তো এইখিনিয়ে হ'ল বাকী গোটেইখিনি যদি বুজিব লগা আছে আপোনালোকে পূজাখন চাব আহিব 17 আগষ্টৰ পৰা 21 আগষ্টলৈকে হয় আমাৰ কামৰূপ জিলাৰ পছৰীয়া গাঁও অঞ্চলত তেতিয়া গম পাব তো নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই